ডিয়াৰ ষ্টুডেণ্টছ, আজি আমি অনুশীলনী 8.4-ৰ 5 নম্বৰৰ ৰোমান 2টো কৰিম, প্ৰমাণ কৰিম। চোৱা, cos a by 1 plus sin a plus 1 plus sin a by cos a equal to sec a। আমি এইখিনি অংকখিনি কৰিব লাগিব, লেফ্ট হেণ্ড ছাইডখিনি কৰি যাব লাগিব, এনচাৰটো ওলাব লাগিব ৰাইট হেণ্ড ছাইড মানে 2 sec a। ঠিক আছে, চোৱা প্ৰশ্নটো চোৱা লিখি আছোঁ। 5 নম্বৰৰ 5ৰ ৰোমান 2। চোৱা ৰোমান 2 প্ৰশ্নটো আছে, তোমালোকে কিতাপত চাবা। cos a by 1 plus sin a plus 1 plus sin a by cos a equal 2 sec a। ঠিক আছে, সলিউশন। এই সাইডটোৰ নাম হৈছে লেফ্ট হেণ্ড সাইড আৰু এই সাইডটো হৈছে আমাৰ ৰাইট হেণ্ড সাইড। আমি লেফ্ট হেণ্ড সাইডটো ধৰি পেলাই অংকটো কৰি কৰি যাম। এনচাৰটো ওলাব লাগিব ৰাইট হেণ্ড সাইড। অ'কে, চোৱা, লেটছ ষ্টাৰ্ট লেফ্ট হেণ্ড সাইড। কি আছে? cos a by 1 plus sin a plus 1 plus sin a by cos a। ঠিক আছে, এতিয়া আমি এলচিএম ল'ম। এলচিএম কি হ'ব চাই লোৱা। 1 plus sin a cos a, যদি আমি এইটো এলচিএম লওঁ তেনেহ'লে 1 plus sin a 1 plus sin a ইনটু cos a ইনটু হ'ব cos a। পিছত তোমালোকে চোৱা, 1 plus sin a 1 plus sin a মিলি গৈছে, থাকিব কিমান? cos a। cos a আৰু cos a পূৰণ কৰিলে হ'ব cos স্কয়াৰ a প্লাছ cos a মিলি গৈছে, ইয়াত থাকিছে 1 plus sin a 1 plus sin a 1 plus sin a, এনচাৰ হ'ব 1 প্লাছ পূৰণ কৰিলে হ'ব 1 প্লাছ sin a হোল স্কয়াৰ। তাৰ মানে সহজ ভাষা চোৱা, cos a cos স্কয়াৰ a প্লাছৰ টাইপ প্লাছ 1 প্লাছ sin a ইনটু 1 প্লাছ sin a ইকুৱেল টু 1 প্লাছ sin a হোল স্কয়াৰ। অ'কে, পিছত তোমালোকে চোৱা, তলত চোৱা কি আছে, 1 প্লাছ sin a ইনটু ব্ৰেকেট মানে ইনটু cos a। ওপৰত চোৱা, cos স্কয়াৰ a প্লাছৰ টাইপ প্লাছ, এইটো ফৰ্মুলা ভাঙিম, এইটো এ ধৰি লওঁ মনে মনে, এইটো এ এইটো বি, এ প্লাছ বি হোল স্কয়াৰ। এ প্লাছ বি হোল স্কয়াৰৰ এটা ফৰ্মুলা আছে, ওপৰত চোৱা, এ প্লাছ বি দা হোল স্কয়াৰ মানে এ স্কয়াৰ প্লাছ টুৱাইছ এ বি প্লাছ বি স্কয়াৰ। অ'কে, এতিয়া এ স্কয়াৰ দিয়া আছে, এ স্কয়াৰ মানে 1 স্কয়াৰ প্লাছ ফৰ্মুলা 2 এ মানে 1 ইনটু বি মানে সাইন এ প্লাছ বি স্কয়াৰ, ফৰ্মুলাৰ বি স্কয়াৰ মানে আমি লিখিম সাইন স্কয়াৰ এ। পিছত চোৱা, ওপৰত চোৱা, cos স্কয়াৰ এ প্লাছ সাইন স্কয়াৰ এ, এইটো চোৱা cos স্কয়াৰ এ আছে আৰু এইটো প্লাছ সাইন স্কয়াৰ এ। cos স্কয়াৰ এ আৰু সাইন স্কয়াৰ এ মিলি 1 হ'ব। এটা ফৰ্মুলা আছে যে cos স্কয়াৰ এ প্লাছ সাইন স্কয়াৰ এ মিলি 1, প্লাছৰ টাইপ প্লাছ 1 স্কয়াৰ মানে 1 প্লাছৰ টাইপ প্লাছ 2 1 গুণ 2 লগত হ'ব সাইন এ, আৰু ইয়াত সাইন স্কয়াৰ নহ'ব কাৰণ cos স্কয়াৰ এ প্লাছ সাইন স্কয়াৰ এ ইকুৱেল 1। তলত হ'ব 1 প্লাছ সাইন এ ইনটু cos এ। অ'কে, পিছত চোৱা, 1 আৰু 1 যোগ কৰিম 2 হ'ব প্লাছ 2 সাইন এ, তলতটো সেম লিখিম 1 প্লাছ সাইন এ ইনটু cos এ। ওপৰৰ পৰা আমি কমন ল'ম, কমন কি হ'ব? ইয়াত 2 আছে, ইয়াতো 2 আছে, কমন 2 হ'ব। ইয়াত থাকিব একো নাই মানে 1, কাৰণ 2 1 গুণ 2 প্লাছৰ টাইপ প্লাছ, ইয়াৰ পৰা 2টো আমি কমন লৈছোঁ, ইয়াত থাকিব সাইন এ, তলত থাকিব 1 প্লাছ সাইন এ ইনটু cos এ। অ'কে, 1 প্লাছ সাইন এ কেঞ্চেল, ওপৰত থাকিব কিমান 2, তলত থাকিব cos এ, ইয়াৰ লগত একো নাই মানে 1। চোৱা 2ৰ টাইপ কি হ'ব 2, ইয়াত থাকিব 1 বাই cos এ, এটা ফৰ্মুলা আছিলে, ইয়াত চোৱা 1 বাই cos এ মানে sec এ, 1 বাই cos এ মানে কি কোৱাচোন? sec এ, এইটো শিকি ল'বা। তে 1 বাই cos এ মানে আমি কি লিখিম ইয়াত
সেকে এনচাৰটো কি ওলাইছে 2 সেকে ৰাইট হেণ্ড চাইডটো কি আছে 2 সেকে ইয়াত লিখিম ৰাইট হেণ্ড চাইড এইটো প্ৰমাণ কৰা হৈছে থেংক ইউ